সমাগত ৪২ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস হাজু অভিৰুচি গোষ্ঠী ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা ৩৮ গৰাকী খেলুৱৈক জনোৱা হ'ব সম্বৰ্ধনা প্ৰশিক্ষক ক্ৰীড়া সংগঠকলৈ ৫টাকৈ বঁটা সামূহিক দৌৰৰ নেতৃত্ব ল'ব অভিনেত্ৰী বৰষাৰাণী বিষয়াই উত্তৰ পূবৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে সমগ্ৰ ৰাজ্যত কেইবা দশক জুৰি পালন কৰি অহা হৈছে এইবাৰ ৪২ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস আয়োজনৰ বাবে সাজু হৈছে অভিৰুচি গোষ্ঠী সোমবাৰে আৰজি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ অসম অলিম্পিক সন্থাৰ সভাগৃহত আয়োজিত সংবাদ মেলত ৪২ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে কেন্দ্ৰীয় কমিটিৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে এইবাৰ ৰাজ্যৰ মুঠ ১১৪টা স্থানত এই দিৱস অনুষ্ঠিত হ'ব আৰু ইয়াৰে কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটীত আয়োজন কৰা হৈছে ৩ ছেপ্টেম্বৰ বুধবাৰে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত পুৱা ৬:১৫ সামূহিক দৌৰেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব এই সামূহিক দৌৰৰ নেতৃত্ব ল'ব অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই তদুপৰি সামূহিক দৌৰৰ অনুষ্ঠানত অংশ ল'ব অৰ্জুন মনালিছা বৰুৱা মেহতা কমলেশ মেহতা আৰু তৈবুন নিচাই এইবাৰ আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ জন্মদিনত আয়োজিত অভিৰুচি ক্ৰীড়া দিৱসৰ ৪২ বছৰত কৰিছোঁ এই ৪২ বছৰৰ কেন্দ্ৰীয়ভাৱে গুৱাহাটীত কেন্দ্ৰীয় অনুষ্ঠান হ'ব ৩ ছেপ্টেম্বৰত সামূহিক দৌৰ ৰাতিপুৱা ৬:১৫ আৰু সেইটো এইবাৰ বিশেষ এটা কাৰণত চৰকাৰী কিছুমান নিয়ম নীতি আমি মানি চলিব লাগিব গতিকে সেই নিৰ্দেশক আমি সন্মান জনাই আমি সৰুসজাই ষ্টেডিয়ামৰ পৰা এতিয়া আমি আনন্দ পাম যে এইটো ৩ ছেপ্টেম্বৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা আদৰণীয় কাম কৰে বুলি আমি ক'ব লাগিব সেইটো ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ নামত ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স হিচাপে নামকৰণ কৰিব আৰু সেই কথাটোৰে উৎসাহী হৈ আমি চিঠিত ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স ষ্টাৰ্ট হ'ব বুলি আমি কৈছোঁ তাত ষ্টাৰ্ট হ'ব ৰাতিপুৱা ৬:১৫ সেই অনুষ্ঠানটোত কেইবাগৰাকী বিশিষ্ট খ্যাতনামা ক্ৰীড়াবিদ থাকিব বিশেষকৈ মনালিছা বৰুৱা অৰ্জুন মনালিছা বৰুৱা উপস্থিত থাকিব তাৰপিছত কমলেশ মেহতা ডাঙৰীয়া থাকিব তাৰপিছত আমাৰ অতি মৰমৰ সদায় থাকে অভিৰুচিত উপস্থিত তৈবুন নিচা ডাঙৰীয়া অনুষ্ঠানটো সামূহিক দৌৰটো নেতৃত্ব ল'ব বৰষাৰাণী বিষয়াই আমি এইবাৰ অলপ ব্যতিক্ৰম কৰিছোঁ যে ইমান দিনে খেলুৱৈক মাতি আহিছিলোঁ এইবাৰ সাংস্কৃতিক জগতখনৰ পৰা আমি আহ্বান জনাইছোঁ ইফালে এই সামূহিক দৌৰৰ পাছতে পুৱা ৯:৩০ বজাৰ পৰা আৰজি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আন্তঃশিক্ষানুষ্ঠান নৃত্য আৰু পিটি প্ৰতিযোগিতা এই অনুষ্ঠানৰ দ্বিতীয় দিনা ৪ ছেপ্টেম্বৰত দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত ক্ৰীড়া কুইজ প্ৰতিযোগিতা একে স্থানতে বিয়লি ৪:৩০ বজাৰ পৰা ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ খেলুৱৈৰ লগতে ক্ৰীড়া সংগঠকসকলক সম্বৰ্ধনা জনোৱা হ'ব আমাৰ যিটো বৰ জনপ্ৰিয় অনুষ্ঠান হৈ উঠিছে এতিয়া আন্তঃশিক্ষানুষ্ঠান পিটি আৰু ডেন্স কম্পিটিশ্যন সেইটো ইয়াত নেহৰু ষ্টেডিয়ামতে হ'ব আগৰ নিচিনাকৈ প্ৰায় ৫০ৰ অধিক স্কুলে যোগদান কৰিব বুলি আমি ইতিমধ্যে আমাৰ ওচৰলৈ আহিছে গতিকে এই অনুষ্ঠানটো আমি আশা কৰিছোঁ সুন্দৰভাৱে হ'ব তাৰ ৪ তাৰিখে আমি নেহৰু ষ্টেডিয়াম ইনডোৰ হলত যোৱা বছৰটোক ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলক সন্মান জনাম আৰু তাৰ উপৰিও কেইজনমান বিশেষ ব্যক্তিক ক্ৰীড়া সংগঠক আৰু খেলুৱৈক আৰু স্কুল প্ৰধানক আমি সন্মান জনাম আমাৰ 4টা ইতিমধ্যে আপোনালোকক কৈছোঁ আমি 4টা বিশেষ বঁটা আছে আৰজি বৰুৱা এৱাৰ্ড চন্দ্ৰনাথ চক্ৰৱৰ্তী এৱাৰ্ড চিদানন্দ দাস কোচিঙৰ কাৰণে দিয়া এইটো এৱাৰ্ড আৰু যোগেশ শৰ্মা এৱাৰ্ড এই 4টা দিয়াৰ পিছত আৰু আমি কেইগৰাকীমান বিশিষ্ট ব্যক্তিকে হয়তো সুবিধা হ'লে আমি এই অনুষ্ঠানত আদৰণি জনাম আৰু গোপাল বৰুৱা ডাঙৰীয়া যিয়ে এটা সময়ত অসম টেবুল টেনিছত মনালিছাৰ দেউতাক মনালিছা বৰুৱাৰ বহুখিনি আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগ কৰিছিল গোপাল বৰুৱা ডাঙৰীয়াৰ নামত আমি দুজন প্ৰমিজিং স্পৰ্টছমেনক সম্বৰ্ধনা জনাই আহিছোঁ
স্পৰ্টছ কুইজ 4 তাৰিখে আন্তঃশিক্ষানুষ্ঠান ক্ৰীড়া কুইজ প্ৰতিযোগিতা হ'ব নেহৰু ষ্টেডিয়ামত 10 বজাত। উল্লেখ্য যে সংবাদ মেলত আয়োজক সমিতিৰ হৈ উপস্থিত থাকিল জয়ন্ত কুমাৰ দাস, সুকুমাৰ মেধি, মনোজ শৰ্মা, গোবিন্দ কলিতা আদি। ইফালে সম্বৰ্ধিত হ'বলগীয়া খেলুৱৈ আৰু ক্ৰীড়া সংগঠকসকল হ'ল ক্ৰমে এথলেটিক্সত অম্লান বৰগোহাঁই, বক্সিঙত লাভলীনা বৰগোহাঁই, বেডমিণ্টনত প্ৰাংগন চৌধাৰী, ভাৰোত্তোলনত ধৰ্মজ্যোতি দেওঘৰীয়া, বেদব্ৰত ভৰালী, অভিনৱ গগৈ, পঞ্চমী সোণোৱাল, হেমন্ত দৈমাৰী, ফুটবলত পাৰ্থিৱ সুন্দৰ গগৈ, ক্ৰিকেটত ৰিয়ান পৰাগ, উমা চেত্ৰী, টেবুল টেনিছত প্ৰিয়ানুজ ভট্টাচাৰ্য, সাঁতোৰত জনঞ্জয় জ্যোতি হাজৰিকা, তীৰ্থাংক পেগু, নিবিড় হাজৰিকা, চেপাটাক্ৰত এ প্ৰিয়া দেৱী, এছ সঞ্জিতা সিনহা, অমৰজিৎ সিনহা, উচুত অভিজিৎ বৰগোহাঁই, চানমা ব্ৰহ্ম, নাং মিংবি বৰফুকন, স্নেহা বৰা, বৰষা হাতীমুৰীয়া, ৰুজুলা বৰুৱা, প্ৰাণজিৎ কলিতা, দিব্যজ্যোতি দলে, ডেইজি ৰাভা, জুৱেল বসুমতাৰী, ৰিতম শইকীয়া, কাশ্যপী সোণোৱাল, জ্যোতিষ্মান বৰা, টাইকাণ্ডোত পিহু কুমাৰী, আস্থাৰাণী খনিকৰ, ফেন্সিঙত ৰাজীৱ বড়ো, লনবলত অৰ্জুন নয়নমণি শইকীয়া, বনগীতা হাজৰিকা, পুতুল সোণোৱাল, কাৰাটেত হেমফু বংজাং। আনহাতে মুৰলীধৰ চৌধাৰীলৈ আৰ জি বৰুৱা ক্ৰীড়া সংগঠক বঁটা, শিৱসাগৰৰ বাবুল খানলৈ যোগেশ শৰ্মা ক্ৰীড়া উদ্যোগী বঁটা, নিপন দাসলৈ চিদানন্দ দাস প্ৰশিক্ষক বঁটা, দিলীপ শৰ্মালৈ চন্দ্ৰনাথ চক্ৰৱৰ্তী শাৰীৰিক শিক্ষা উৎকৰ্ষ বঁটা, টেবুল টেনিছ খেলুৱৈ জেনিছা বিপুল আৰু আৰ্চাৰ বৰুৱা মণিত কাশ্যপ বৰুৱালৈ আগবঢ়োৱা হ'ব গোপাল বৰুৱা বঁটা। আনহাতে বিশেষ সম্বৰ্ধনা লাভ কৰিব ক্ৰমে ক্ৰীড়া সংগঠক ৰূপেন বৰা, কমল লোচন দাস, প্ৰাক্তন ফুটবলাৰ কালিমুদ্দিন আহমেদ আৰু SSCৰ অধ্যক্ষ ডক্টৰ গীতা দত্ত বৰুৱাই। আশা ৰাখিছোঁ সকলোৱে সহযোগ পৰামৰ্শ যোগদানেৰে 42তম অভিৰুচি ক্ৰীড়া দিৱস সফল কৰি তোলাৰ লগতে ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াক আমি যাতে নতুন প্ৰজন্ম নৱপ্ৰজন্মই যুগমীয়াভাৱে মনত ৰাখোঁ, তাৰ কাৰণে আপোনালোকে আমাক সহযোগ কৰিব। আমাৰ যিটো উদ্দেশ্য ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া অমৰ হৈ থাকক অসমৰ ক্ৰীড়া ক্ষেত্ৰত, আমি যিটো জানিলোঁ আমাৰ ল'ৰা ছোৱালীও জানক। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 42 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। কিংবদন্তি খেলুৱৈ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আদৰ্শেৰে অনুপ্ৰাণিত হওক নৱপ্ৰজন্ম। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210098, ৱেবছাইট www.aipguwahati.in।